हेलो गाइस मैं पुनः এটা ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজি আমি গৈ আছো মাথেৰন মুম্বাইৰ পৰা অলপ আগত যাব লাগে। মাথেৰন হিল ষ্টেচন বুলি কয়। লোকেশনটো চাও কি ধুনীয়া লাগিছে। পাহাৰৰ ওপৰলৈ গৈ আছো। পাহাৰৰ লোকেশন ভাল নালাগিবনে নহয়নে বাৰু? পিছে কিনাখন আমাক লাগে ফেভাৰ নকৰিলে। যেটো আমি হিল ষ্টেচনত গৈছিলো তাতে একচুয়ালি বৰষুণ দিলে বেছি ভাল লাগে। আমি যিদিনাখন গ'লো সেইদিনাখনহে ৰ'দ দিছে। ই আমাৰ ঘোঁৰাৰ পিঠি উঠি ক'বই নোৱাৰে একেবাৰে হাঁহি চোৱা ল'ৰাৰ। আমি হৰ্চ ৰাইড কৰিয়ে গ'লোঁ। আচলতে গ্ৰুপত যোৱা নহ'ল, আমি দুজন অকলে গৈছিলোঁ। অকলে গ'লে ইমানখিনি দূৰ ট্ৰেকিং কৰি ভাল নালাগে। এতিয়া লোকেশ্যনবিলাক দেখাই যাম দেই। আকৌ ষ্টাৰ্ট কৰিলোঁ এটা পইণ্টত, ভিউ পইণ্টত আমি ৰখিলোঁ। ৰখি আকৌ হৰ্চ ৰাইড কৰি আহি আছোঁ। এয়া টয় ট্ৰেইনৰ জাৰ্ণি দেই। টয় ট্ৰেইনৰ জাৰ্ণিটো একচুৱেলি আমি ষ্টাৰ্টিঙতো যাব পাৰিলোঁ হয়, কিন্তু প্ৰথমতে হৰ্চ ৰাইড কৰি সেইটো এটা এক্সপিৰিয়েঞ্চ ল'লোঁ। মই যিহেতু উঠা নাছিলোঁ আগতে, এইবাৰ টয় ট্ৰেইনত গৈছোঁ। এয়াই আছিলে আমাৰ মাথেৰনৰ জাৰ্ণি। নেক্সট ভিডিঅ' আকৌ লগ পাম। তেতিয়ালৈকে বাই বাই।